মানে আজি ৰাতিপুৱা মানে প্ৰত্যেক ৰবিবাৰে মানে আমাৰ সম্পাদক মহোদয় আহি যিবিলাক মানুহ ঢুকায় তাতে আমি এখন মানে প্ৰমাণপত্ৰ দিওঁ, যেনে ঢুকায় মানে জ্বলোৱা প্ৰমাণপত্ৰ এখন দিওঁ। তেতিয়া সম্পাদকে আহি জনালে যে বশিষ্ঠৰ আমাৰ যিটো শ্মশান আছে দেখিছে কালি মন্দিৰ ফ্ৰণ্টৰ পৰাই আমাৰ এটা দানপত্ৰ থাকে। সেই দানপত্ৰ আমি মাহে মাহে খোলোঁ বা কেতিয়াবা 15 দিনৰ মূৰত বা 10 দিনৰ মূৰত খোলা যায়। এইবাৰ আমি বস্তুটো খোলা নাছিলোঁ আৰু বহুতখিনি পইচা থাকে। যিহেতু আগৰ মতো অম্বুবাচী মেলা গুচি গ'ল, অম্বুবাচী মেলাৰ সময়ত আমাৰ লক্ষ্কৰ বাবা বুলি এজন আছিলে, তেখেত বহুদিন থাকি গৈছিলে, আমাৰ যথেষ্ট পইচা ইয়াতে থাকে। আৰু সেইখিনি পইচাই ধৰা আমি শ্মশানৰ উন্নতিৰ যিখিনি কাম হয় সেইখিনি কাম তাতে কৰি থকা যায়। পূজাৰ কিছুমান পইচা থাকে, সেইটোৰে ডাঙৰ কথা। দান বস্তুটো নিচেই দান বস্তু দাঙি মেলা কৰি লৈ গুচি গৈছে। তাৰে ওপৰত আমাৰ কিছুমান বশিষ্ঠ মন্দিৰ শ্মশানৰ মানে কালী মন্দিৰৰে কিছুমান আমাৰ পিতলৰ বাচন বৰ্তন আছিল, আমাৰ শৰাই আছিল, কাঁহী আছিল, এনেকৈ ভোগ দিয়া বস্তু আছিল, মাক দিয়া বস্তুবিলাক আছিল। আপোনাৰ হাঁহ আছিল, ৰাজহাঁহ আছিল, এই পাতি হাঁহ আছিল, ছাগলী আছিল। এই গোটেইখিনিয়ে জয়ন্ত শইকীয়া বুলি কোৱা এজন ব্যক্তিজনে নিয়া বুলি আমাৰ এটা তথ্য প্ৰমাণ সহকাৰে আছে। তেওঁ কালী মন্দিৰতে আহি থাকে, তেওঁৰ ফটো চটো আমাৰ লগত আছে, তেওঁতে মাজে মাজে থাকেই, তেওঁ ভক্ত হিচাপে আছিল। কিন্তু দেখা পালোঁ যে তেওঁ এই গোটেই কালি ছাগলী বা 3 এটা বিক্ৰী কৰা বুলি শুনিছোঁ। ভক্ত হৈ ভণ্ড হ'ল, ভক্তই ভণ্ড হৈছে। আপোনালোকে ফটোখন দেখিলেই গম পাব যে তেওঁ এখন ফটো এখন আমি দিছোঁ আপোনালোকৰ মিডিয়াত, তাতে সেই বস্তুটো গম পাব যে তেওঁ আচলতে কেনে ভক্ত, মানে কেনে ভণ্ড বাবা। এই ভণ্ড বাবাই যদি মানে এইবিলাক কাম কৰে তেতিয়া আমাৰ কালী মন্দিৰটো বাবাটো চব মানুহ আহিব ন। ইয়াতে ধৰক মানুহ বিভিন্ন ধৰণৰ জ্বলাব আহে, ইয়াতে কিছুমান ধ্যান কৰিব আহে, তাত্ত্বিকভাৱে আহে, পূজা কৰিব আহে। যদি সেইবিলাক মানে এইবিলাক কাম কৰে তেতিয়াতো দুখৰ কথা, লজ্জাজনক কথা হৈছে। আৰু আমি আশা কৰিছোঁ আমি আজি এখন এফআইআৰ দিম, এতিয়ালৈকে দিয়া নাই এফআইআৰখন, মুখে আমি ছেকেণ্ড আছোঁ জনাইছোঁ, অলৰেডি পুলিচ আহি চাই চিতি গৈছে। এতিয়া আমি এখন এফআইআৰ দিম যাতে অনতিপলমে দোষীক কাৰ্যায়ত্ব কৰি উচিত শাস্তি দিবলৈ আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। মানুহৰ ঘৰত পিছতো মন্দিৰত হয়, এই যোৱা ৰাতি আমি জনামতে 2:30টাৰ পিছত, 2:30টালৈকে দান বাকচ আছিল, কিন্তু 2:30টাৰ পিছত ইয়াৰে পৰা দান বাকচ গোটেই মন্দিৰৰ যিটো দান বাকচ সহ উঠাই লৈ গুচি গৈছে। আৰু কিছু পিতলৰ বাচন বৰ্তন আছিল মন্দিৰত, সেই বস্তুখিনি জয়ন্ত শইকীয়া নামৰ মানুহ এজনে লৈ যোৱা বুলি আমি খবৰ পাইছোঁ। লগতে ছাগলী, ইয়াতে এৰি দিয়া ছাগলী আছিল, সেই ছাগলীখিনি উঠাই লৈ যায় 30,000 টকাত বিক্ৰী কৰা বুলিও আমি খবৰ লাভ কৰিছোঁ। কোনে? এইটো জয়ন্ত শইকীয়া বুলি মানুহ একজন। কোন হয় দেখে? ইয়াতে বশিষ্ঠতে তেওঁৰ ঘৰ, আচলতে ঘৰত তেওঁ নাথাকে, ইয়াতে থাকিছিল। আৰু বাবা একজন আছিল, তেওঁৰ লগত ইয়াতে আছিল। আৰু বাবা যেতিয়া গুচি যায় তেওঁৰ লগত তেওঁ গাড়ীত ছাগলী তাগলী হাঁহ যত যি সব উঠাই লৈ যায়। আমি শুনা মতে ছাগলী দুটা জয়ন্ত শইকীয়াই বিক্ৰী কৰে আৰু বাচন বৰ্তন পিতলৰ কাঁহৰ বাচন বৰ্তনখিনি ইয়াৰ পৰা উঠাই লৈ যায়। কিছুদিন পূৰ্বে যিহেতু অম্বুবাচী সমাপ্ত হৈছে, বহুখিনি টকা জমা হৈছিল চাগে দান বাকচত, ভালেখিনি টকা আছিল। আচলতে আজি দেওবাৰ, আজি খুলিবৰ কাৰণে আমি আহিছিলোঁ, কোষাধ্যক্ষক মাতিছিলোঁ, কমিটিৰ মানুহক মাতিছিলোঁ। আহি পেলাই 10টা বজাত আমি গম পাওঁ যে দান বাকচো ইয়াৰ পৰা নাই।